আপুনি যদি সাপ দেখিলে ভয় খায় তেন্তে এই ভিডিঅ'টো আপোনাৰ কাৰণে নহয়, কাৰণ ইয়াত আমি দুটা সাপ উদ্ধাৰৰ অভিজ্ঞতা আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। হেল্ল' এভৰিৱান, আমাৰ বিদ্যালয়তে সাপ এটা ওলাইছিল আৰু সেই মৰ্মে আমি আমাৰ সাপ উদ্ধাৰকাৰী বিতুল দাক খবৰ দিছিলোঁ আৰু তেওঁক গৈ আনিলোগৈ আৰু সেই হিচাপে তেওঁ কিদৰে সাপটো উদ্ধাৰ কৰি লৈ হাবিত এৰি দিয়ে আপোনালোকৰ লগত গোটেই চিনটো দেখুৱাব বিচাৰিছোঁ। আপোনালোকে চাব। আৰু সাপটো হৈছে কলামুচৰি আৰু ওচৰৰ গাঁৱতে অজগৰ সাপ এটা ওলাইছিল। অজগৰ সাপটো কিদৰে উদ্ধাৰ কৰা হ'ল আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। এই সাপডাল হৈছে কলামুচৰি আৰু ই সাধাৰণতে নিগনি ইত্যাদি খায় আৰু দেখাত প্ৰায় একে সাপ, সাধাৰণ মানুহে ধৰিব নোৱাৰে। এই বিতুলদাই কোৱা মতে এই সাপডাল বিষাক্ত নহয়, কিন্তু একেবাৰে কলা চিকচিকীয়া দেখাত এনেকুৱাই সাপ যিডাল আছে সেই সাপটো হ'ল বিষাক্ত হয় আৰু শ্ল' কিলাৰ বুলি কয়। সেইটোৱে খুটিলে মানে লাহে লাহে বিষটোৱে মানুহজনক অপকাৰ কৰে, মৃত্যুলৈকে হ'ব পাৰে। গতিকে সাপডাল ইয়াতে কলা এইটোত ভৰাই লৈছে আৰু ইয়াক আমি নি পেলাই হাবিত এৰি দিম। এই আহি পালোহি হাবিৰ কাষতে, ধুনীয়াকৈ এৰিম, ধুনীয়াকৈ যাবগৈ চাব। যি সাপে খুটক, সাপে খুটিলে তৎক্ষণাত হস্পিটেলাইজ হ'ব লাগে, হস্পিটেল যাব লাগে আৰু ভয় খাব নালাগে। কাৰণ যদি আপোনাৰ ভয়তে মানুহৰ প্ৰেছাৰটো খুব বাঢ়ি যায় আৰু প্ৰেছাৰ বঢ়াৰ লগে লগে তেজ চলাচলটো বাঢ়ে আৰু বিষটো সম্পূৰ্ণৰূপে দেহত বিয়পি যায়। গতিকে একেবাৰে নৰ্মেল ধুনীয়াকৈ মালিচ চালিচ ইত্যাদি কোনো ধৰণৰ নকৰাকৈ যিমান সোনকালে পৰা যায় হস্পিটেলাইজ হ'ব লাগে। কাষৰ গাঁৱতে অজগৰ সাপডাল দেখিছেনে ধৰিছে। অজগৰ সাপ যেতিয়া ডাঙৰ কিবা এটা খাই দিয়ে আৰু তাৰ পলাব লগা হয়, তেতিয়াতো সি পলাব নোৱাৰে, গধুৰ হৈ যায়। গতিকে সি সেই খোৱা খাদ্যটো মুখেৰে আকৌ উলিয়াই বাহিৰ কৰি দিয়ে। এই চাওক, হাঁহ এটা খাইছিল, হাঁহটো কেনেদৰে উলিয়াব চেষ্টা কৰি আছে, নিজে উলিয়াই দিব। চাওক, উলিয়াই সেই হাঁহটো ওলাই গ'ল, দেখিছেনে? এই হাঁহটো ওলাই লৈ লক্ষ্য হৈ গ'ল। যাই হওক, এইটো ধুনীয়াকৈ ধৰি লৈ পেলাই আমাৰ বিতুলদাই পাহাৰত নি এৰি দিব। গতিকে আজিৰ ভিডিঅ'টো আমি ইয়াতে শেষ কৰিছোঁ। বাই বাই।